কৃষ্ণ প্ৰভু কৃষ্ণ 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 দেখাটো কৃষ্ণ কোৱা পিতা কৃষ্ণ কৃষ্ণ কিয় কৈ আছে? এই গাড়ীখনৰ আগেদি মেকুৰীটা পাৰ হৈ গ'ল। সেইকাৰণে কৃষ্ণ কৈছে। অ মেকুৰী পাৰ হৈ গ'লে কি হয় নো? অমংগল হয় বুলি শুনিছিলো। অমংগল হয়। কোনে ক'লে? আইটেমাই কৈছিলে। আইটেমাই কৈছিলে। শুনা কথাটো, এই কথাষাৰ অমংগল হয় বুলি যিটো আমি কওঁ, এয়া আমাৰ অন্ধবিশ্বাস। গম পাইছানে? পাইছো পিতা। তাৰ আচল কাৰণটো কি? মেকুৰী যেতিয়া পাৰ হৈ যায়, গাড়ীবোৰ যে ৰৈ দিয়ে, তাৰ কাৰণটো তুমি জানা নেকি? নাজানো পিতা। নাজানো। তেতিয়াহ'লে শুনা, এই যিটো কাম যে মেকুৰীটো পাৰ হৈ গ'লে গাড়ীবোৰ ৰৈ দিয়ে, সেই কামটো বা সেই কথাটো ভাৰতবৰ্ষলৈ ব্ৰিটিছ অহাৰ আগত নাছিলে, ব্ৰিটিছ অহাৰ পিছতহে হৈছিল। কাৰণটো কি জানা? নাজানো পিতা, যে কোৱাচোন। ব্ৰিটিছৰ বা ইংৰাজৰ শিশুবিলাকে মেকুৰী খুব ভাল পায়, আৰু তেওঁলোকৰ এটি এটি শিশুৰ বিপৰীতে ৩-৪টাকৈ মেকুৰী আছিল। ইমানেই তেওঁলোকে মেকুৰী পোহে আৰু ইমানেই মেকুৰী ভাল পায়। যেতিয়া এটা মেকুৰী পাৰ হৈ যায়, তেতিয়া ব্ৰিটিছজনে মানে গাড়ী চালকজনে ভাবে যে মেকুৰীটোৰ পাছে পাছে বাৰু কোনোবা শিশু এটা দৌৰি আহিছে নেকি, সেইটো বুলি গাড়ীখন তেওঁ ৰাখি দিয়ে। কাৰণ শিশুবিলাকে মেকুৰীটো খুব ভাল পায়, সেইকাৰণে মানে মেকুৰীটো পাৰ হৈ যাওঁতে পাছে পাছে শিশু আহিছে নেকি বুলি তেওঁলোকে গাড়ীখন ৰাখি দিয়ে। কিন্তু সেই কথাটো আমাৰ দেশলৈ আহি হৈ পৰিলে যে মেকুৰী পাৰ হৈ যাব নাপায়, আৰু পাৰ হৈ গ'লে গাড়ী ৰাখি দিব লাগে। এইটো অন্ধবিশ্বাস দেই। ঠিক আছে।